খবৰ আৰু কি বেলেগটো আহিব টঙনা গাঁৱৰ বিষ্ণু পুতেকৰ লগত তাক বনাই যোৱাটো সঁচা আমাৰ গাঁৱৰ ভাওনাখনে কাল হ'ল ভাওনা ঘৰত সিহঁত দুটাক কথা পাতি থকা মই দেখিছিলো নহয় তলে তলে সিহঁত ইমান দূৰ পাবগৈ বুলি ভবাই নাছিলো মানুহ চাৰিফালে পঠাইছো প্ৰথমতে জানি ল'ব লাগিব ৰাধা নিজৰ ইচ্ছাত গৈছে নে তাক জোৰ জবস্তি লৈ গৈছে দেখা যাওক কোৰ পানী কৰি যায় ভাৰী মুস্কিল হ'ল নহয় এতিয়া ইহঁতহালৰ ভাতৰ জোখটো নাজানো নহয় কিমান বা খায় সুধি ল'ব লাগিব ছোৱালীজনীক এতিয়া কি বুলি মাতো বোৱাৰী বুলি মাতো নে নাম কাঢ়ি মাতো দুইটাৰ মাজতে কিবা এটা কৰি ল'ব লাগিব ন ছোৱালী শুনিছনে ঐ চাউলৰ হিচাপটো দি যাহিচোন মই ভাত ৰান্ধো নহয় ৰ'বাচোন চাওঁ এৰি দিয়া নীলাজটো ক'ৰবাত দেউতাই মাতি আছে শুনা নাই একো নহয় ৰ'বা আমি ইয়াত এনেকৈ শুই থকা দেখিলে কি বুলি ভাবিব ইহঁত ভাল শুলে যেনে পাওঁ শুবই কালি ৰাতিটোতো পলাই ফুৰোতেই গ'ল দেউতা কিয় মাতিছিল উঠিলি সোমাই মই জুই ধৰিয়ে থৈছোঁ চাউল কিমান লাগে আন্দাজ কৰি বহাই দেহি মই পানী এবাল্টিং আনি লওঁ মানে দেউতা কি হ'ল মানে মই পাৰিম জানো কি সেইকাৰণেই আগবঢ়া নাই মই ৰান্ধিলে আপুনি আকৌ খায় নে নাখায় বা তাৰমানে তই আবি ছোৱালী সেইকাৰণে শুদ্ধ চিত্তহে আচল কথা নীতি নিয়ম মানুহে সৃষ্টি কৰি লোৱাহে একো নহয় খৰাহিতে তামোল পাণ আছে এহেজাৰ হ'লেও তই আজি নতুন ৰান্ধনি এই ভাত মুঠি বহাওঁতে চৰুত অগ্নি দেৱতাক সেৱা এটা কৰি লবি ধেনুধাৰ ল'ৰাকেইটাই কি খবৰ দিলে নাই সিহঁত বায়েকৰ ঘৰতো নাই তেনেহ'লে সিহঁত টাউনৰ ক'ৰবাৰ হোটেলত আছেগৈ নেকি সেই খাতটোক মাতে হোটেল ল'ব পাৰে পইচা ক'ত পাব সি ছোৱালীজনীও লগত টকা পইচা এটাও নিদিলে এতিয়া বাৰু তাই কি হ'বগৈ সেই মৰা ছোৱালীজনীৰ প্ৰতি ইমান মায়া মমতা কিহৰ দেউতা তামোল খাওক নাখাওঁ সেই ৰাতি ভাত খোৱাৰ পিছত তামোল খোৱাৰ অভ্যাস মই কেতিয়াবাই এৰিলোঁ তেনেহ'লে আপুনি শুৱক আমাৰ কাৰণে আপুনি বহুত কষ্ট কৰিলে আঁঠুৱাখন তৰি দিওঁ নেকি আঁঠুৱা নালাগে মই এতিয়াই শুলে কেনেকে হ'ব বাচন বৰ্তন চৰু হাৰি সকলোখিনি ধুই পখালি থ'ব লাগিব নহয় আপুনি কি কথা কয় দেউতা মই থাকোঁতে আৰু আপোনাক বাচন ধুবলৈ লগাম নে আজিৰ পৰা পাকঘৰৰ দায়িত্ব মোৰ ছোৱালীজনীয়ে প্ৰতিটো কথাতে মোক দেউতা দেউতা বুলি সম্বোধন কৰে অথচ তাইনো মোৰ কি আলেকৰ পালে মানুহৰ এই কণ মমতাৰ কাৰণেই জগতখন বৰ্তি আছে
আৰু জগতখন বৰ্তি আছে কাৰণেই আমিবোৰ তোমাৰ চৰণ সেবি বৰ্তি আছো প্ৰভু। হে প্ৰভু, ঘৰখনৰ তিনিওটা প্ৰাণীকে কুশলে ৰাখিবা প্ৰভু। কৃষ্ণক ভজিলো এ সৱাল কালৰে পৰা এ ভাই দুৰাচাৰে বিঘিনি পাতিলে এ জীৱন্তে হৈ আছো মৰা। অ ৰাজসী গোপাল ভৈল জমকাল অ ভাই হ'ল প্ৰাণৰ বৰি যদি প্ৰাণ যাই তথাপি নবৰো এ ছায়াটো নিদিও তাৰ ভৰি এ ছায়াটো নিদিও তাৰ ভৰি। কি কৰিছে এইবোৰ? এইবোৰ নিয়ম। হ'ব হ'ব, এতিয়া নিয়ম দেখুৱাই থাকিব নালাগে। নিয়মমতে বিয়াই পাতিব নোৱাৰিলো। সংসাৰখনতো নিয়মমতে চলাব লাগিব। বাহ, বেছ জ্ঞানী দেখিছো। কি পৰিল? দুখ পালা নেকি? কি ভাঙিলি? ক'ত ভাগিল? এনেকুৱা হ'ব বুলি জনা হলে মাটিতে বিচনা কৰি শুলোহেঁতেন। দেখাত ইমান মজবুত, এনেকুৱা চাৰ্ভিচ দিব বুলিনো কেনেকে জানো? দুখ পালা নেকি? সেইটো আৰু সুধিবলগীয়া কথা নে? কি হৈছে ইয়াত? কি ভাগিলে? চাওকচোন এই বিচনাখন।